after the lighting of the lamp, we move on to the next program of today's agenda, that is illumination of governance building. Right hand how is it, sir? যেটো ৰেড ক্ৰছ ছ'চাইটিৰ যি ফাউণ্ডেশ্যন ডে খুব সুন্দৰকৈ অনুষ্ঠিত কৰিছে আৰু সকলোতকৈ ভাল কথাটো হ'ল কি ইয়াত কাৰ্ডিঅ'লজিৰ ওপৰত আমাৰ আছাম মেডিকেল কলেজৰ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আহিছে ছাৰ আহিছে আৰু খুব সুন্দৰকৈ আমাৰ হৃদৰোগৰ বিষয়ে বিশেষ আমাক সজাগতা এটা বিষয়ে ক'লে খুব সুন্দৰ হৈছে এই আয়োজন আৰু মই সকলোকে ধন্যবাদ জনালোঁ খুব সুন্দৰকৈ আয়োজন কৰাৰ বাবে ৰেড ক্ৰছ ছ'চাইটিৰ প্ৰতিটো অনুষ্ঠানে খুব সুন্দৰ হয় মাৰ্ঘেৰিটাত আৰু আগন্তুক দিনত আমি আশা কৰিম এই ৰেড ক্ৰছ ছ'চাইটি আৰু জাকত জিলিকা হওক আমি ইতিমধ্যে গম পাইছোঁ যে ওচৰ পাজৰ কেইবাখনো ষ্টেটৰ ভিতৰত ৰাজ্যৰ ভিতৰত মাৰ্ঘেৰিটাৰ এই ৰেড ক্ৰছ ছ'চাইটি সকলোতকৈ উচ্চ পৰ্যায়ত আছে আমি আশা কৰোঁ এইটো এতিয়া আমাৰ দেশৰ ভিতৰতে এক ভাল পৰ্যায়লৈ যাওক বুলি সকলোকে মই ধন্যবাদ জনালোঁ ৰেড ক্ৰছ দিৱস এই দিৱস ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাই আমি মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰিছোঁ আজি পুৱা ভাগতে আমাৰ পতাকা উত্তোলন বন্তি প্ৰজ্বলন হ'ল ইয়াৰ পিছত আমি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ মৃগাংকশেখৰ চলিহাদেৱক আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতক লৈ আজি ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাই হৃদৰোগৰ সজাগতা সভা এখনো বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি ৰাখি ইয়াত অনুষ্ঠিত কৰিছোঁ এই ৰোগৰ কাৰণ লক্ষণ আৰু চিকিৎসা বিধিৰ সম্পৰ্কে জনসাধাৰণক অৱগত কৰিবৰ বাবে আজি আমি এই হৃদৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰিছোঁ কাৰণ দিনক দিনে বৰ্তমান সময়ত দিনক দিনে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িছে জনসাধাৰণৰ মাজত জনসাধাৰণ সচেতন নোহোৱাৰ বাবে ইয়াৰ মৃত্যু সংখ্যা বাঢ়িছে তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত হৃদৰোগৰ সজাগতা সভাখনি অনুষ্ঠিত কৰিছোঁ